লোকে সকলোৱে জানে যে আমি সৰু সজাই ইনডোৰ ষ্টেডিয়ামটো সৰু সজাই স্পৰ্টছ কমপ্লেক্স বুলি ইয়াক জনা যায় কিন্তু কাৰো নামত স্পৰ্টছ কমপ্লেক্সটো ডেডিকেটেড কৰা হোৱা নাছিল যদিও ইন্ডিভিজুৱেল ষ্টেডিয়াম কেইখন কোনোবা বিশিষ্ট ব্যক্তিৰ নামত আমাৰ নামাঙ্কিত কৰা হৈ আছে এতিয়াৰ পৰা গুটেই সৰু সজাই স্পৰ্টছ কমপ্লেক্সটো অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স নামে জনা যাব তো গুটেই এতিয়াৰ পৰা আমি সৰু সজাই ষ্টেডিয়াম বুলি নকৈ অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স ৰূপে ইয়াক নামাঙ্কিত কৰা হৈছে আৰু কেবিনেটে ইয়াক অনুমোদন দিছে ইন্দিৰা গান্ধী ষ্টেডিয়ামৰ নাম সলনি কৰাতকে আৰু এখন ষ্টেডিয়াম বনাই যাৰ নামত দিব বিচাৰিছে তাৰ নামত দিলে কোনো বেয়া পাব নেকি ইন্দিৰা গান্ধী ডাঙৰীয়ানে স্বদেশ আৰু স্বজাতিৰ কাৰণে নিজৰ জীৱন বিসৰ্জন দিছিল ইন্দিৰা গান্ধী ডাঙৰীয়ানে কোনটো অসম ছাত্ৰ সন্থাক অসম চুক্তি কৰিবলৈ বহুত আগতে মাতিছিল মই সেই বিতৰ্কলৈ বেছি যাব বিচৰা নাই কিন্তু সবে জানে আন্দোলনৰ বুকুনি সময়তে ইন্দিৰা গান্ধী ডাঙৰীয়ানে কোনটো অসম ছাত্ৰ সন্থাক নিমন্ত্ৰণ জনাইছিল কিন্তু তেতিয়া বহুতে ভাবিলে এই সময়ৰ ছাত্ৰ নেতাসকলে যে ইলেকশ্যন খেলা বয়স হোৱা নাই এতিয়া আলোচনা হলে চুক্তি হলে বেয়া হ'ব কিমান দূৰদৰ্শী নেত্ৰী আছিল আৰু সেই সময়ত আছো দূৰদৰ্শী আছিল কাৰণ আলোচনা নকৰিলে পঢ়া হলে তেতিয়া ইলেকশ্যন খেলা বয়সটো নহয় ইলেকশ্যন খেলিব নোৱাৰে অসম গণ পৰিষদ জন্ম নহয় চৰকাৰ বনাব নোৱাৰে গতিকে মই ভাবো যে ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামৰ নাম বদলি কৰাতকে আমাক আৰু এখন আটক ধুনীয়া ষ্টেডিয়াম চৰকাৰে উপহাৰ দিয়ক সেইখনৰ নাম মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাৰ নামত কৰিব বিচাৰিছে আমি আদৰণি জনাওঁ